নমস্কাৰ। আজি আমি আলোচনা কৰিম পৰিসংখ্যাৰ যিখিনি কৈ গৈছিলে প্ৰশ্ন পাৰ্ট 2 হ'ব। এইটোত কি কৈছে, প্ৰশ্নটোত কৈছে যে এটা সপ্তাহত এটা বেগ মানে এটা বেগৰ চাহৰ দাম আছিল কিমান? 50 লাখ ৰেট হয়। পেকেটৰ চাহপাতৰ পেকেটৰ ৰেট। পৰিসৰ কি হ'ব? পৰিসৰটো আমি জানো, পৰিসৰটো কি আছিলে হয়নে? পৰিসৰ মানে ৰেঞ্জ বুলি কয়। মেক্সিমাম ভেলু তাৰ পৰা মিনিমাম ভেলু মাইনাছ কৰিব লাগে। মেক্সিমাম ভেলু ইয়াতে কিমান আছে? 304 টকা মেক্সিমাম। মিনিমাম কিমান আছে? 270, 270 টকা। কিমান হ'ব এইটো? 90 টকা। এনচাৰ হ'ব ডি। আমি ডাইৰেক্ট এইখিনি কৰিব নালাগে, দেখিলোঁ ডাঙৰ মান এইটো সৰু মান এইটো মাইনাছ কৰিলে কিমান 90 টকা, তেনেহ'লে এনচাৰ এইটো হৈ গ'ল। আমি হয়তো কি কৈছে, ইয়াতে যদি মাধ্য 21 হয় বা গড় 21 হয়, মানক বিচ্যুতি 7 হয়, বিচৰণ গুণাংকৰ মান কিমান আছে? কোএফিচিয়েন্ট অফ ভেৰিয়েশ্যন। আমি জানো কোএফিচিয়েন্ট অফ ভেৰিয়েশ্যনৰ মান কিমান আছিলে? কোএফিচিয়েন্ট এণ্ড ভেৰিয়েশ্যন। কোএফিচিয়েন্ট অফ ভেৰিয়েশ্যন আছিলে, ওপৰত আছিলে কি আছিলে? SDM ইনটু 100। SDৰ মানে মান কিমান দিছে? 7। মানক বিচ্যুতি 7 দিছে, ওপৰত 7, তলত হ'ব কিমান? 21 পূৰণ 100। চেম কুৱেশ্যন আমি কৰিছোঁ হয়নে? 33 এইটো আহিব অপশ্যন নম্বৰ, এইটো কৰিছোঁ। নেক্সটত যাওঁ। ইয়াতে কি কোৱা আছে? এইটোত চাওঁ আমি এতিয়া। ইয়াতে যদি কৈছে বহুলক 11 হয়, তেন্তে কেৰ মান কিমান হ'ব? বহুলক বাৰে বাৰে আহি থকা 11, যদি 11 হৈছে তেতিয়াহ'লে ইয়াৰ মান আমি কৰিব 11 কৰিব লাগিব। 11 কৰিব লাগিলে কেৰ মান কি ল'ম আমি? 2 পূৰণ হৈ আছে যদি 6 লওঁ, 6 দুগুণ 12 পৰা 1 গ'লে 11, তেনেহ'লে অপশ্যন নম্বৰ পি। একদম সহজ আছিলে এইটো। নেক্সটত চাওঁ, ইয়াতে কি কৈছে? মধ্যমা কিমান হ'ব বুলি কৈছে? ডাটাটোৰ মধ্যমা আমি সজাব লাগিব। আৰু এনেকৈ এটা আইডিয়া কৰিব পাৰি, কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11। ইয়াতে এনৰ মান দিছে 11। 11 নম্বৰ হ'লে 6 নম্বৰত হ'ব। একদম সৰু কি আছে? 2, তাৰপিছত 3 4 2 3 4, তাৰপিছত কি আছে ইয়াতে? 7 একবাৰ, 2 বাৰ, 3 বাৰ, 1 2 3, তাৰপিছত কি থাকিব? 9 1 2 1 2, তাৰপিছত থাকিব 17 21, আচ্ছা 13 13 17 21। কাটাৰ কাৰণে দেখা পালোঁ, নাকাটিলে দেখাও নাপালোহেঁতেন। এতিয়া গণিব লাগে 6 নম্বৰ। 6 নম্বৰত কি হৈ আছে? 7। অপশ্যন নম্বৰ কি হ'ব? চি। নেক্সটত আহোঁ। কি কৈছে চাওঁ। ইয়াতে যদি গড়ৰ মাধ্য 13 হয়, মানক বিচ্যুতি 7 হয়, ফৰ্মুলা বিচৰণৰ গুণাংক কিমান হ'ব? কোএফিচিয়েন্ট অফ ভেৰিয়েশ্যন কি আছিলে? SDM।
ইনটু 100 এছডিৰ মান দিছে 7 মানক বিচ্যুতি 7 তাৰপিছত আছে 13 পূৰণ 100 13 দি 700 হৰণ কৰা 13 5 গুণে 68 হ'ব নেকি 65 13 5 গুণ 65 হলে 50 নামিল 13 4 গুণে 52 হৈ যায় তেনেহ'লে আমি ইয়াতে গম পাই গ'লো কি আহিব 13 3 গুণ নে 13 3 গুণে 39 যিয়ে নাথাকক আমি কি পালো 53 তেনেহ'লে অপশ্যনত ইয়াতে চোৱা 53 ক'ত আছে অপশ্যন নম্বৰ চি বাকীখিনি আমি কৰিবই নালাগে এতিয়া নহয় এইখিনি কৰিবই নালাগিল আমি এইখিনি কৰিলোঁ মানে ইয়াতে পাৰ্চেণ্টেজটো পাই গ'লো আমাৰ এইখিনি আছিলে ইয়াতে নেক্সটত আহোঁ মাধ্য কিমান হ'ব বুলি কৈছে ইয়াতে এতিয়া মাধ্য উলিয়াব লাগে মাধ্য হ'ব লাগিলে এইটো সজাব লাগিব সজাব নালাগে এক্স বাৰ গোটেইখিনি যোগফল 1 2 3 4 5 6 7 8 9 10 এনৰ মান 10 আছে ইয়াতে n equals to 10 ইয়াতে চাওঁ 9 9 এটা দুটা তিনিটা চাৰিটা পাঁচটা 5 9 45 আৰু 7 4 11 43 আৰু 56 আৰু থাকিল কিমান 5 হাতত 5 থাকিল তাৰপিছত সন্মুখৰখিনি আমি যদি জোখোঁ এতিয়া 5 7 7 7 13 13 18 20 27 31 37 39 44 44 পাশে 49 10 যদি এইটো হয় কিমান হ'ব 49.6 49.6 অপশ্যন নম্বৰ বি নেক্সটত আহোঁ কাম চেজ হ'ল কি কৈছে ইয়াতে এতিয়া মধ্যমা কিমান বুলি কৈছে মধ্যমা বুলি ক'লেতো সজাব লাগিব আমি একদম সৰু কি আছে 18 18 পিছত আহিব আৰু কি টকা নাই যদি নাই তেতিয়াহ'লে আহিব 24 24 25 27 27 29 24 25 27 27 29 তাৰপিছত আৰু কি আছে 2 টকা নাই 3 টকাটো নাইয়েই 4 টকা চোৱা 4 টকা কি আছে ইয়াতে 42 42 42 42 42 42 আৰু নাই 48 আছে 48 4 টকা গ'ল 5 টকা নাই 6 টকা চাব লাগে 63 65 69 63 65 69 তাৰপিছত আহিল 79 87 79 87 98 হৈ গ'ল এতিয়া আমি ইয়াতে কি কৰিব লাগে গণিব লাগে কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15 হলে 8 নম্বৰটো হ'ব 8 নম্বৰ 2 4 6 8 42 নম্বৰ চি
নেক্সটত আহোঁ কি কৈছে এইটোত দ্য নাম্বাৰছ আচ্ছা সংখ্যাবোৰ কি এইবোৰ আৰু n বৰ্ধিত আছে অলৰেডি ঠিক আছে বাঢ়ি যোৱা ক্ৰমতে আছে গড় মাধ্য সংখ্যাবোৰৰ মধ্যমাটোৰ সমান মাধ্য আৰু মধ্যমা দুয়োটা সমান তেনেহ'লে n ৰ মান হ'ব মধ্যমা ইয়াতেতো মাধ্য উলিয়াব নোৱাৰো আমি মধ্যমা উলিয়াই লওঁ মধ্যমা উলিয়াব লাগিলে প্ৰথমতে কি কৰিম 8 9 11 15 17 21 আৰু n এইটা আছে আমি সেইটোৰ মাজৰটো ল'ব লাগে হয়নে নহয় এইফালে তিনিটা বাদ দিলে মাজৰটো 15 তেনেহ'লে আমি মধ্যমা কি পালো মধ্যমা পালো 15 মিডিয়ান এই যদি মিডিয়ান 15 পাইছো এতিয়া আমি কি কৰিব লাগে ইয়াৰে n ৰ মান উলিয়াব লাগে আচ্ছা মিডিয়ান আৰু মিন একেই বুলি কৈছিলে ন ইয়াতে x বাৰো হ'ব যেহেতু কোৱা আছে এইটো আমি কামত লগাই দিলো এতিয়া গোটেইখিনিৰে যোগফল আমি কি কৰিব লাগে 15 কৰিব লাগে গোটেইখিনিৰে যোগফল যদি আমি কৰো কিমান হ'ব 20 20 20 40 60 আৰু ইয়াতে কিমান থাকিব 2 গুচি আহিলে 6 65 66 n divided by 7 equals to 15 কিহে হ'ব হাতে একে 8 আচ্ছা আৰু 15টো ৰৈ গ'ল হাতে একে 8 8 পাঁচে 13 14 14 14 নয় 23 23 8 31 31 1 হাতে গেল 3 তাৰপিছত এইটো কিমান হয় 2 একে 3 একে 4 একে 5 5 3 8 81 81 plus n divided by 7 equals to 15 হৈছে এতিয়া আমাৰ ইয়াতে কি হ'ব 15 লগত 7 পূৰণ কৰা 81 plus n equals to 7 5 5 7 3 7 1 7 3 10 5 এতিয়া n ৰ মান কিমান হ'ব 105 ৰ পৰা এইটো 81 ইফালে মাইনাস হ'ব 5 ৰ 1 গ'লে 4 10 ৰ 8 গ'লে 2 24 n ৰ মান কিমান হ'ব 24 অপচন নাম্বাৰ এ এইটোত কি কোৱা আছে আচ্ছা এইটো বৰ্ধিত সজোৱা আছে বৰ্ধিত ক্ৰমত সজোৱা সংখ্যাবোৰৰ মধ্যমা দিয়া আছে 2.5 x ৰ মান কিমান বৰ্ধিত ক্ৰমত সজোৱা আছে কেইটা আছে আমি চাই লওঁ 1 2 3 4 5 6 7 8 9 10 11 12 12টা হলে 6 নম্বৰ আৰু 7 নম্বৰ ল'ব লাগিব এইটো 2x 2 plus x divided by 2 equals to 2.5 এইটো ডাবল হয় তো ডাবল কুৱেশ্যন আছে আমি এইটো কুৱেশ্যন কৰিছো অলৰেডি যোৱা ভিডিঅ'ত এইটো কৰা হৈছিলে নেক্সট দেখোন কি কোৱা আছে এইটোত আচ্ছা 120টা অবজাৰভেশ্যন আছে পৰ্যবেক্ষণ 120টা আছে আৰু মাধ্য কিমান দিয়া আছে বা গড় 80
পৰ্যবেক্ষণৰ পৰা 10 বিয়োগ কৰা হয়। কিমান বিয়োগ কৰা হয়? 10 বিয়োগ কৰা হয়। আচ্ছা, মাধ্য আমি লিখি লৈছোঁ। মাধ্য হ'ব 80, তাৰে পৰা 10 বিয়োগ কৰা হয়, মানে 70 হ'ব, আৰু সংশ্লিষ্ট ফলাফলৰ প্ৰতিটোকে 7ৰে হৰণ কৰা হয়। কিমান হ'ব এইটো? 10। মাধ্য কিমান হ'ব? 10, অপশ্যন নম্বৰ বি। প্ৰশ্নটো একদম ইজি আছিলে, কিন্তু ডাঙৰকে দিছিলে। হাতীহেন দিছিল, ঠিক আছে, চচাটা হাতী নিকলা চিটি, সেনেহেন আছে। ইয়াতে কি কৈছে? ইয়াতে বহুলক আৰু মধ্যমা উলিয়াব লাগে। বহুলক কি হ'ব আমি পাব লাগে, হয়নে? আৰু কি 8, 8, 8, বা কিন্তু একো নাই, 8 4 বাৰ আছে, মোৰ 8, প্ৰথমতে 8 আহিব, তেনেহ'লে অপশ্যন নম্বৰ চি, আমি ইয়াতে গমেই পাই গ'লো। বহুলক এতিয়া মধ্যমা উলিয়াই দিওঁ। কেইটা আছে তাৰমানে? 1 2 3 4 5 6 7 8 9টা আছে। 9টা থাকিলে কেই নম্বৰটোত পৰিব? 5 নম্বৰটোত পৰিব, হয়নে? তেতিয়াহ'লে আমি মধ্যমা মেডিয়ান হ'ব। সজাই যদি লওঁ, 6 6 6 তিনিটা আহিল, তাৰপিছত 7 7 9টা আছে, 5 নম্বৰটো পাব লাগে, তেনেহ'লে 7, মিডিয়ান হ'ব 7, ঠিক আছে? তেনেহ'লে এইটো হ'ব এনচাৰ। নেক্সট কি কোৱা আছে এইটোত? এৰিথমেটিক মিন একেটাই কথা, এৰিথমেটিক মানে সমান্তৰ। সমান্তৰ মাধ্যৰ কথা কৈছে যে 21.5, তেন্তে এক্সৰ মান কিমান? আমি যদি এইটোত চাওঁ, ইয়াৰে প্ৰথমতেতো এইবিলাকৰ মধ্যমান উলিয়াই ল'ব লাগিব, তাৰপিছত এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব। বেছি ডাঙৰ কাম নাই, মধ্যমান কি হ'ব? প্ৰথমটোৰ 5, আৰু গেপ কিমান আছে? 10 10 10 10 যোগ কৰি যাম, হৈ যাব, হয়নে? প্ৰথমটো দিলোঁ 5, তাৰপিছত 10 যোগ কৰিলে 15, 25, 35, 45, পূৰণ কৰা, এইটোৰ লগত এইটোক, এইটোৰ লগত এইটোক, এইটোৰ লগত এইটো, এইটোৰ লগত এইটো, এইটোৰ লগত এইটো, পূৰণ কৰিলে কি পাম? 5 6 গুণে 30, 15 8 গুণে 120 হয় ন? লগত পূৰণ কৰোঁ, 40 9 থাকিল 4, 8 গুণ 8 4 12, 120, এটাৰ পিছত দশমিক আছে যে, দশমিক হ'লে শূন্য কাটা যাব, শূন্য কাটা গ'লে কিমান থাকিব? 12, তেনেহ'লে এইটো পালোঁ আমি 12, লগত এক্স, 25 3 গুণে 75, 35ৰ লগত এক্স, 35x, 45 দুগুণে 90, এইটো হৈ গ'ল। এইটোৰ যোগফল কিমান হ'ব? এইটো মানে চিগমা এফ, 2 3 5, 5 আছে 11, প্লাছ 1.8x, ইয়াৰে মান হ'ব এইটো। ইয়াৰে মান এইটো হ'লে সমান্তৰ মাধ্য আছে কিমান? 21.5, তেতিয়াহ'লে সমান্তৰ মাধ্য কি আছিলে? এইটোৰ যোগফল কৰিব লাগিল, এতিয়া এইটোৰ যোগফল কি হ'ব? চিগমা এফ এক্স 0 5 0, কিমান হ'ব এইটো? 5, তাৰপিছত হ'ব 9, 9 3 12, 12 কে 13, 13 3 16, 16 4 20, 20 3 23, 235 প্লাছ, এইটো আমাৰ অলপ গণ্ডগোল হৈছে, 23 নহয়, এইটো 22 হ'ব লাগিছিলে। প্ৰথমতেতো আমি 5 পালোঁ, তাৰপিছত কি আছে? 9 মানে 16, 16 3 19, 195 প্লাছ 47x, 195 plus 47x divided by 11 plus 1.8x plus 221.5, এইটো আছিলে 21.5, এইখিনিৰ মান আমি ইয়াতে কৰি লৈছোঁ।
195 plus 47x equals to 21.5 into 11 plus 21.5 into 1.8x. এইটোৰ লগত এইটোৰ তুলনা হ'ব, বাকী এইখিনিৰ লগত এইটোৰ তুলনা হ'ব। কি হ'ব 47x পৰা 21.5 লগত 1.8 যদি আমি পূৰণ কৰোঁ কিমান হ'ব? 8 5 40 9 থাকিল 4 2150 প্লাস হ'ব বাকীখিনি 8 গুণ 8 4 12 2 হাতে গেল 1 8 2 16 কে 17 1720 2150 0783 তখন আসলে 38.7 হ'ব নহ'লে এইটোৰ মান আমি কিমান পালো 38.7 47.0 পৰা 38.7 মাইনাস কৰিলে কিমান থাকিব 3 হয় থাকিল 16 8 গ'লে 8 8.3 8.3x 2150 plus 215 যোগ কৰিলে কিমান হ'ব এইটো হ'ব 5 হ'ব 1 কে 5 6 2 1 কে 3 2 কিমানটাৰ পিছত দশমিক আছে এটাৰ পিছত 236.5 এটা নিজৰ নিজৰ এটা সুবিধা আৰু 236.5 পৰা কিমান মাইনাস কৰিবলৈ 195.0 যদি আমি মাইনাস কৰোঁ 5 টো থাকিবই এতে কিমান হ'ব 6 5 গ'লে 1 13 9 গ'লে 4 41.5 তাহলে দশমিক দশমিক ক্যান্সেল করে দিও চিরা চিরা এটু কাটিব লাগে কিমান বার যাব 5 বার প্রথমতে 5 আইব অপশনত 5 কত আছে এ অপশন বার এ হব লাগে এইটটি থ্রি রে 15 5 বার দিও 5 9 15 5 থেকে লেগ 8 40 থেকে 41 কিমান বার যাব 5 বারত পুরোপুরি 5 বারত কাটা যাব তেনেহলে x equals to 5 equals to 5 পালো आंसर কি হ'ব অপশন নম্বৰ ইয়াতে এ দিয়া আছে নম্বৰ হ'ব এ নেক্সট এটো কি দিয়া আছে সমান্তর মাধ্য উলিয়াব লাগে ওকে সমান্তর মাধ্য সমান্তর মাধ্যটো আমি চাই লওঁ প্ৰথমতে তো আমি চাম ইয়াতে কি হ'ব এইটো 5 15 25 35 45 নি আহিব প্ৰথমতে কি আহিব এইটো বহুত ডাঙৰ ক্যালকুলেশন হৈ যায় না ডাঙৰ হৈ কি হ'ব 12 12 24 24 30 50 50 50 কিমান হ'ব এইটো 100
এতিয়া আমি JSM-ত কৰিবলৈ ট্ৰাই কৰোঁ বাৰু জুনিয়ৰ ছেটিছফেক্টৰী মেথড। আমি যদি এইটো ট্ৰাই কৰিব যাওঁ, প্ৰথমতে সৰু নম্বৰ কি আছে, এইটো 5টো যদি লওঁ প্লাছ ইয়াতে কি হ'ব, তলত 100, 5ৰ পৰা 5 গ'লে 0, 10, 260 প্লাছ 20, 4 দুগুণে 8, 800 প্লাছ 30, 12 3 গুণে 36, 360 প্লাছ 40, 4 গুণে 4, 400। এইটো হৈ গ'ল সমান্তৰ মাধ্য উলিয়াব দিছিলে নহয়। এতিয়া এইটো কিমান হ'ব, 5 প্লাছ ইয়াতে আমাৰ হ'ব এটা শূন্য যদি কাটো ইয়াতে পইণ্ট আহি যাব, ইয়াতে দুটা শূন্য কাটা যাব, ইয়াতে এটা শূন্য কাটিলে পইণ্ট, ইয়াতে দুটা শূন্য কাটা যাব। এতিয়া আমাৰ 5টো থাকিলেই, তো ইয়াতে কি হ'ব 2.6 প্লাছ 8 প্লাছ 3.6 প্লাছ 4, 8 4 12 নে 12 5 17, 2 আৰু 3 5, 17 5 22 প্লাছ 6 12, 1.2, 23.2 আহিব লাগে এনচাৰ। অপশ্যন নম্বৰ আছে চি। কেতিয়াবা কেতিয়াবা JSM-ত একদম সহজতে হৈ যায় আৰু কেতিয়াবা বহুত টান হয়, সেইখিনি আমি কৰি ল'লোঁ। ইয়াৰে এনচাৰটো আমি পালোঁ 23.2 হৈ গ'ল এইখিনি। নেক্সট আহোঁ এইটোত প্ৰসৰণ উলিওৱা। আচ্ছা, প্ৰসৰণটো একদম সহজ। প্ৰসৰণ ডাঙৰ মানটো লোৱা, ডাঙৰ মান কিমান আছে 13, সৰু মান কিমান আছে 6, এনচাৰ হ'ব 7, 13 পৰা 6 গ'লে কিমান হ'ব 7, এনচাৰত দিয়াই নাই দেখোন 7। এইটো 6 নহয় জানো, 6টো আৰু সৰু, আচ্ছা 4 আছে, 13 লগত 4 আছে, 13 পৰা 4 গ'লে 9, অপশ্যন নম্বৰ বি। ৰেঞ্জ কি আছিলে, মেক্সিমাম মিনিমাম, 13 পৰা 4 গ'লে 9 আহিব। এতিয়া আমি এমৰ মান উলিয়াব লাগে। কি কোৱা আছে, ফাইণ্ড দ্য মিন অফ m+3, m+5, m+6, m+9 আৰু m+12 ইমান মাধ্য উলিয়াব লাগে। আচ্ছা, ইয়াৰে মাজত কি আছিলে, কমা আছিলে। একো নাই মানে এইটো পূৰণ হৈ আছে ন, এইটো কমা আছিলে, ঠিক আছে। ইয়াৰে মাধ্য উলিয়াব লাগিলে আমি ডাইৰেক্ট প্লাছ কৰোঁ। এম কেইটা আছে, 1 2 3 4 5টা, তেনেহ'লে এইটো হ'ব 5m। তাৰপিছত ইয়াতে কি হ'ব 3 5 8, 8 6 14, 14 9 23, 35 হ'ব 35, প্লাছ চিন আছিলে, সমান চিন নহয় এইটো, প্লাছ 5টা m আৰু এইফালে 35। আমি যদি 5ৰে হৰণ কৰি দিওঁ, ডিভাইড যদি 5 কৰি দিওঁ, 5ৰে ডিভাইড কৰিলে ইয়াক কাটিলে যাব আৰু ইয়াক কাটিলে 7, তেনেহ'লে এনচাৰ কি আহিব m+12।
7 অপশন নম্বৰ হ'ব চি হৈ গ'ল এতিয়া আমি পৰিসৰ ইয়াতে চাওঁ পৰিসৰ ইয়াতে হাইয়েষ্ট নম্বৰ কিমান আছে 40 আৰু লোৱেষ্ট নম্বৰ আছে 0 তাহলে অ্যান্সার কি হবো সি কিমান আছিল ম্যাক্সিমাম মাইনাস মিনিমাম এটা একদম সহজ 40 minus 0 equals to 40 এটা বইয়ারে মান হৈ গ'ল কি কোৱা আছে find the variance of the following data আমি ওপৰতো কি কৰিলো এইটো পৰিসৰৰ কথা কৈছিলে ঠিক আছে প্ৰসাৰণৰ কথা কৈছে প্ৰসাৰণ উলিয়াব লাগে ভেৰিয়েন্স মানে কি আছিলে প্ৰথমতেতো মিন উলিয়াব লাগিব ইয়াৰে মাধ্যটো কি হ'ব চাওঁ x bar 6 4 10 3 2 5 5 10 20 20 তলত কিমান হ'ব এইটো 5 কিমান হ'ব 4 ঠিক আছে 4 হৈ গ'ল 4ৰ পৰা পাৰ্থক্য লোৱা আৰু বৰ্গ 4ৰ পৰা 3 গ'লে এইটো 1 4ৰ পৰা 6 গ'লে এইটো 2 আৰু এইটোৰ বৰ্গ ল'ব লাগিব তাৰপিছত প্লাছ কৰিব লাগিব মই একেবাৰে প্লাছে কৰি বহাই দি গৈ আছো 4ৰ পৰা 3 গ'লে 1 1ৰ বৰ্গ 4ৰ পৰা 6 গ'লে 2 2ৰ বৰ্গ 4ৰ পৰা 5 গ'লে 1ৰ বৰ্গ 4ৰ পৰা 2 গ'লে 2ৰ বৰ্গ 4ৰ পৰা 4 গ'লে 0 কিমান হ'ব এইটো আৰু ডিভাইডেড বাই n কৰিব লাগিব n ৰ মান আছে 5 ইয়াতে লিখি লৈছো n = 5 ঠিক আছে তাৰপিছত কি হ'ব এইটো 4 4 2 8 দিয়ে 10 10ক আকৌ যদি 5ৰে হৰণ কৰো তেনেহ'লে 2 আহিব ইয়াৰ এনসার নম্বৰ বি 5 হৰণ 2 ইমান কৈ থাকিব নালাগে মুখে মুখে আহি যায় নেক্সটত আহোঁ কি কৈছে প্ৰসাৰণ উলিয়াব লাগিলে প্ৰথমতে আমি কি উলিয়াব লাগে মাধ্য উলিয়াব লাগিব x bar উলিয়াব লাগিব কি হ'ব 6 দশমিক আছে এইটো 6 দশমিক নহয় 6 হয় কি হ'ব 9 6 15 6 15 15 15 30 30 40 তাতে আছে 12 50 4 54 54 তলত কিমান হ'ব এইটো 3 3 6 6 9 গুণে 54 তাৰপিছত আমাৰ আহিল ইয়াতে প্ৰসাৰণৰ মান কি হ'ব 9ৰ পৰা 6 গ'লে 3 আচ্ছা 3ৰ বৰ্গ যোগ 9ৰ পৰা 7 গ'লে 2 2ৰ বৰ্গ 9ৰ পৰা 5 গ'লে 4ৰ বৰ্গ 9ৰ পৰা 9 গ'লে 0 9ৰ পৰা 12 গ'লে 3ৰ বৰ্গ 9ৰ পৰা 15 গ'লে 6 6ৰ বৰ্গ 3 3 গুণ 9 এইটো হ'ব 9 4 16 তাৰপিছত 3 3 গুণ 9 37 কিমান হ'ব এইটো যদি হৈ যায় ডিভাইডেড বাই কিমান আছিলে 6 6 আছেই
16 4 20 আচ্ছা 16 4 20 9 9 18 18 36 over 2 আনিলো 20 40 ইয়াতে থাকিল 34 40 30 70 74 74 74 কিমান হ'ব এইটো 6 গুণে 6 6 দুগুণে 12 অপশ্যনতো নাই দেখোন 74/6 হ'ব লাগিছিলে 6 টো ঠিকে আছে 74 নাই আমাৰ কৰবাত মিষ্টেক হ'ল নেকি 6 9 15 15 6 21 21 আৰু 25 25 আৰু 9 34 4 হাতত থাকিল 3 3 1 4 4 3 7 ঠিকে আছে 74 আছে আমাৰ এটা অপশ্যনত মিষ্টেক দিয়া আছে আমি অপশ্যনটো কাৰেকশ্যন কৰি ল'লে হৈ গ'ল হয়নে নহয় ইয়াতে কি দিম এইটো 74 67 হৈ গ'ল অপশ্যন নম্বৰ হ'ব চি যেতিয়াই নাথাকক ইয়াতে আমি অপশ্যন নম্বৰ চি বনাই ল'লোঁ নেক্সটত আছে যদি মাধ্য পি হয় তেন্তে পিৰ মান উলিওৱা অ'কে আমি পিয়ে উলিয়াব লাগে পূৰণ কৰা দুটাকো ইয়াতে এইটো পূৰণ কৰা এইটো পূৰণ কৰা এইটো পূৰণ কৰা এইটো পূৰণ কৰা এইটোও পূৰণ কৰা আৰু সকলোৰে মান পি দিয়া আছে নহ'লে ইয়াৰে মান কিমান হ'ব 5 4 9 9 3 12 14 15 এইটো হ'ব 15 পি এইটো হ'ব পি স্কুয়ার প্লাস 8p প্লাস 3p স্কোয়ার প্লাস 8 4 32p প্লাস 15p divided by divided by 15p আমি কামটো কৰি লওঁ p স্কোয়ারটো বাদ দিয়া p স্কোয়ার আর p স্কোয়ার কিমান হ'ব 4টা p স্কোয়ার প্লাস 15p 32p আৰু 8p 32 8 40 50 55 55p divided by 15p আকৌ ইয়াৰে মান কি বুলি কৈছে কি সমান বুলি কৈছে গোটেইখিনি কাৰ সমান পিৰ সমান 15টো যদি ইফালে আনো আমি 15 আনিলে 15p স্কোয়ার হ'ব ন এইটো 15p স্কোয়ার তেনেহ'লে 15p স্কোয়ার যদি হয় এইটো আমাৰ মান কিমান আহিব 15 পৰা 4টা গ'লে 9p স্কোয়ার 9p স্কোয়ার equals to 55p আমাৰ কৰবাতটো গণ্ডগোল হৈছে কিবা ক'ত মিষ্টেক হৈ আছে কুৱেশ্যনটো
আমাৰ অপশ্যন মতে যদি থাকিব লাগে তেনেহ'লে 55 PM পাব নালাগিছিলে হয়নে? আমি 5 4 9 বাকী 10 15 তলত 15 পিয়ে পালোঁ। তাৰপিছত পি স্কুৱেৰ 8 পি 8 4 32 পি 5 15 পি ঠিক আছে। আমাৰ অপশ্যনটোৰ মতে নিমিলে। অপশ্যনটোৰ মতে যদি নিমিলে তেতিয়াহ'লে আমি অপশ্যনটোৰ মতে মিলাব লাগিলে ইয়াতে কিবা প্লাছ মাইনাছ কৰিব লাগিব। আমাৰ একো কৰিব নালাগে, আমাৰ ইয়াতে মিষ্টেক হৈ আছে। ক'ত মিষ্টেক হৈ আছে? 15 পৰা 4 গ'লে কিমান থাকিব লাগে? 11। আমি ইয়াতে 9 দি বহি আছোঁ হয়নে নহয়? 11 পি স্কুৱেৰ 11ৰে 55 কাটিলে 5 বাৰ পিৰে এটা স্কুৱেৰ কাটা যাব, তেনেহ'লে পিৰ মান আমি কি পাম? P ইকুৱেলছ টু 5। অপশ্যন নম্বৰ চি ঠিকে আছে। মোৰ গণ্ডগোলটো বেলেগত লাগি আছিলে। আমি আহোঁ এইটোত। ইয়াতে কি হৈছে? কেৰ মান উলিওৱা। এইটো কি ইয়াতে কে দিছে, তেনেহ'লে কেৰ মান উলিয়াব লাগে। মানে কে আছে চোৱা, ইয়াতে পি আছিলে, এইটোত কে আছে। কৰি চাওঁ। 3k প্লাছ কৰি যাওঁ হয়নে? 2 দুগুণে 4k প্লাছ 3k স্কুৱেৰ প্লাছ 16k প্লাছ 25k ইকুৱেলছ টু কি হ'ব? আচ্ছা ইকুৱেলছ টু নহয়, ডিভাইডেডটো আহিবই, তাৰপিছত আহিব কিমানটা আছে ফ্ৰিকুৱেঞ্চি, এইটো কিমান হ'ব? 5 9 10 5 15 15k, এইটো হ'ব 15k। কিমান আৰু ইয়াৰ মান কি আছিলে? k। যদি এইটো হয় আমি ওপৰত যোগ কৰি লওঁ k 25k 8 25 5 30 40 48k 48k প্লাছ k স্কুৱেৰ এটাই আছে নেকি? 3k স্কুৱেৰ ইকুৱেলছ টু 15k স্কুৱেৰ। 48k ইকুৱেলছ টু 15 পৰা 3 গ'লে কিমান থাকিব? 12k স্কুৱেৰ। প্ৰথমতেতো স্কুৱেৰেৰে k কাটা যাব, তাৰপিছত 12 4 গুণে 48 4, তেনেহ'লে k ইকুৱেলছ টু 4। এইটোত মান আহিছে 4, নম্বৰ এ। ইয়াৰে মাধ্য উলিয়াব লাগে। এইটোৰ মান আহিব 5, এইটো আহিব 15, 25, 35, এইটো 45 আৰু এইটো 55 হৈ গ'ল। এতিয়া আমি ডাঙৰ মান আছে, আমি JSM মেথডত যাম। JSM কি কয়? এই সৰু মানটো ল'ব লাগে প্লাছ আৰু এইখিনি যোগফল ল'ব লাগিব 6 4 10 6 4 10 20 আৰু 20 40, ইয়াৰে মান হ'ব 40। হ'লে 40 5ৰ পৰা সেইটো 0 10, এইটো হ'ব 120 প্লাছ 20 হয়নে? 25ৰ পৰা 5 গ'লে 20, 6 2 6 গুণে 12, 120 30 4 3 গুণে 12 120 প্লাছ 6 4 গুণে 24 প্লাছ 5 4 গুণে 20 200 হৈ গ'ল। এতিয়া সকলোকে কাটিব পাৰি ন? 4 এইটো 3 বাৰ 12, 3 বাৰ 3 বাৰ 6 বাৰ, হ'ব 5 বাৰ। কাটি দিলোঁ, যোগ কৰা যিখিনি মান পালোঁ 5, আচ্ছা 3 3 গুণে 9 10
9 পাঁচে 15 25 এনচাৰ আহিব ইয়াৰে মানটো আহিব 25 গোটেইখিনি যোগ কৰা এনচাৰ 25 আহিব অপশ্যন নম্বৰ হ'ব এ এইখিনি নেক্সটত আহোঁ তলৰ বাৰংবাৰতা বিতৰণৰ পৰা সমান্তৰ মাধ্য উলিওৱা ওকে সমান্তৰ মাধ্য আমি উলিয়াব লাগে এইটোৰ মান আমি কৰি লওঁ এইটোৰ মান কিমান আহিব 40 আৰু 44ৰ মাজৰ ডিফাৰেন্সটো আহিব 42 তাৰপিছত ইয়াতে কিমান কিমান গেপ আছে 4 4 গেপ আছে 4 যোগ কৰি যাওঁ 43 এইটো কিমান হ'ব 50 তাৰপিছত আহিব এইটো 58 তাৰপিছত 62 4 কৰি যোগ কৰি দিলে হৈ গ'ল এতিয়া আমি সৰু মান 42টো যদি লওঁ আমি JSM-ত কাম দিব নাই চাই লওঁ 42 যোগ কিমান হ'ব এইটোৰ যোগফল কিমান হ'ব 5 5 10 15 15 পাছে 20 10 30 ইয়াৰে মান পাম আমি 30 তেনেহ'লে তলত হ'ব 30 শূন্য 42 গ'লে কিমান থাকে 4 6 4 গুণে 24 প্লাছ 8 8 5 গুণে 40 প্লাছ 42 গ'লে 12 12 9 গুণে 98 গুণে 108 তাৰপিছত 58 আচ্ছা 42ৰ পৰা 58 গ'লে কিমান থাকে 16 হ'ব 20 পূৰণে নকৰিলোঁ হয়নে পূৰণ কৰিব লাগিছিলে 16 3 গুণ 16 3 গুণে 48 হয়নে 20 20 দুগুণে 40 খিনি হৈ গ'ল ইয়াৰে এতিয়া মানটো উলিয়াই দিয়া যোগ কৰিব লাগিব যোগ কৰিব লাগিলে কিমান হ'ব 4 8 8 4 12 20 20 শূন্য হাত থাকিল 2 তাৰপিছত 4 4 8 4 12 14 16 6 হাত থাকিল 1 তাৰপিছত ইয়াতে 1 আছে কিমান হ'ব 2 260 42 plus 260 divided by 30 কিমান যাব শূন্য শূন্য কাটা যাব 3 8 গুণে 24 26ক যদি হৰণ কৰোঁ 3 8 গুণে 24 নম্বৰ 2 20 হ'ব দশমিক আহিব দশমিক আহিলে 3 6 গুণে 18 আৰু 20 আহিব 6 6 আহি থাকিব 8.67 দিব পাৰোঁ বা 8.7 দিব পৰা যায় 8 হয়নে 8.66 আছে ইয়াৰে মান কিমান হ'ব 42 যোগ 8.67 67 ধৰি ল'লোঁ তেনেহ'লে 42 আৰু 50 50.67 50.67 বা 50.66 আহিব লাগিছিলে 50.67 অপশ্যন নম্বৰ হ'ব এ ইয়াতে 59 নহয় কিন্তু এইটো 50 হ'ব আৰু টান মেথডত কৰিব কাৰোবাৰ মন আছে কৰিব পাৰে কিন্তু অপশ্যন নম্বৰ হ'ব এ ইয়াতেও পিৰ মান উলিয়াব লাগে এইটো ফ্ৰিকুৱেঞ্চি কিমান আহিব বাৰংবাৰতা কিমান আহিব যোগ কৰিলে 8 16 10 16 যদি 15 ধৰো 15 15 30 30 10 40 41
41 plus p ইয়াৰে মান 41 plus p 41 plus p এতিয়া আমি এইটো কৰিব লাগে পূৰণ 3 6 গুণে এইটো হ'ব 18 5 8 গুণে 40 105 15 7 গুণে 105 9p 11 8 গুণে 88 তাৰপিছত আহিব 13 4 গুণে 51 এতিয়া আমি তলত নমাই দিওঁ তলত নমাই তাৰপিছত কামটো কৰিম এইটোৰ যোগফল ইয়াৰে মাধ্য আকৌ দিয়া আছে 8 ইয়াৰে মাধ্য কিমান দিয়া আছে 8 যদি 8 দিয়া আছে তেনেহ'লে এইটো যোগ কৰা কিমান হ'ব এইটো 2 10 15 15 23 23 3 হাত থাকিল 2 2 5 তাৰপাছত 13 13 13 14 4 18 19 20 20 হাত পালে আছে 1 2 1 3 303 divided by 41 plus p 303 plus 9p equals to 8 এইখিনি হ'ল ইয়াৰে মান এইখিনি হ'ব ইয়াৰে মান এতিয়া ইয়াৰ মানৰ পৰা আমি কামখিনি কৰি ল'ব লাগে (303 plus 9p equals to 8 1 গুণে 8 8 4 গুণে 8 4 গুণ 32 plus 8p 8p কিফালে আনা এইটো কিফালে লৈ আহা কাম হৈ যাব 8p 9টাৰ পৰা 8টা গ'লে এটা থাকিব অকল p থাকিব একো কাটাকাটি কৰিব নালাগে p ইকুৱেলছ টু কিমান হ'ব 18 পৰা 3 গ'লে 5 2 25 pৰ মান কিমান পালো 25 অপশ্যন নম্বৰ ডি ইয়াতে k এর মান দিছে আচ্ছা এইটো একেই কিন্তু সেম বস্তুটো ইয়াৰে যদি মাধ্য 15 হয় k এর মান কিমান হ'ব বুলি কৈছে নহলে এইটো আগত কি কৰো 15 12 27 প্লাস k 27 k আহিল এতিয়া আমি যদি এখিনি পূৰণ কৰো পূৰণ কৰোতে কি পাম 5 6 গুণে 30 যোগ 30 তাৰপিছত 15 6 গুণে 90 তাৰপিছত আহিব 2 গুণে 2 200 25 5 গুণে 125 যোগ কৰিলে কি পাম আমি কামটো এইটো সাইডত কৰি দিছো যোগ কৰিলে পাম 200 100 300 300 445 divided by 445 plus 10k হ'ব নে 5 আহিল তাৰপিছত 2 9 2 11 11 3 14 4 থাকিল 1 2 1 3 আৰু 1 4 হৈ গ'ল তাৰপিছত আমাৰ তলত কি হ'ব 27 প্লাস k ইকুৱেলছটো কিমান আছে 15 যদি এইটো হ'ল 445 প্লাস 10k ইকুৱেলছ টু 15 লগত 27 গ'লে 70 প্লাস 7 গুণ 35 5 7 থাকিল 3 5 গুণ 10 3 13 135 যোগ কৰিলে কিমান পাম 5 0 4 405 প্লাস 15k আমি ডাইৰেক্ট কৰিলেও হ'লহেঁতেন এতিয়া কি হ'ব 10k টো ইফালে লৈ আহা আৰু এইটো সাইডে লৈ আহা আনিলে কি মান হয় চাওঁ 15 পৰা 10টা গ'লে কিমানটা হ'ব এইটো 5টা আৰু এইটো চাওঁ 400 পৰা 400 গ'লে থাকিল 45 পৰা আৰু 40 কি হ'ব
5k 5ৰে এইটো কাটিলে কিমান হৈ যাব 8 বাৰ নহ'লে k ৰ মান আমি কি পালো 8 8 ইকুৱেলছ টু k ইমান সজাব নালাগে ইয়াতে ডাইৰেক্ট মুখে মুখে আহিল এনসাৰ ঠিক আছে এনসাৰ হ'ব অপচন নম্বৰ বি আমি স্কুলতহে মুখে মুখে সজাব লাগিছিলে ইয়াতে সৰি লিখি সজাব লাগিছিলে ইয়াতে মুখে মুখে কৰিলে হ'ল যেহেতু কম্পিটিটিভ এক্সাম হয় না ইয়াৰে এক্সৰ মান উলিওৱা একেই প্ৰচেছ নিয়মটো একেই এইটো মানটো বহুত ডাঙৰ যদি ডাঙৰ হৈ যায় তেতিয়াহ'লে আমি কামটো কি কৰিব লাগিব JSM মেথডত হয়নে JSM ত ল'লে অলপ ইজি হয় আচ্ছা JSM ত ল'ব লাগিলে আকৌ এক্সৰ মানটো ইয়াতে লিখিব লাগিব এইটো হ'ব 19 এইটো 21 23 25 x 29 আৰু 31 JSM ত লিখিব লাগিলে এক্সৰ মান লিখি ল'লো 19 ধৰি ল'লো আৰু এফটো যোগ কৰিলে কিমান পাম 3 5 8 8 6 14 14 8 22 28 28 33 37 37 6 হাতত থাকিল 3 1 2 3 4 5 6 7 7 3 10 106 ইয়াৰে মান পালো 106 এতিয়া আমি 19ৰ পৰা 19 গ'লে 0 19ৰ পৰা 21 যদি বাদ যায় কিমান হ'ব লাগিব 2 নহ'লে 15 দুগুণে 30 প্লাছ 23 19ৰ পৰা 23 গ'লে কিমান থাকিব 4 16 4 গুণ 48 প্লাছ আমাৰ এইটো হ'ল 18 1 আচ্ছা 25 না হয় 18 6 গুণে 108 108 প্লাছ দেব x আমাৰ এক্সৰ মানেই উলিয়াব লগা আছিল এফটো যদি দিয়া থাকে তেতিয়া ওলাব পাৰি আমি আগৰটোত আমি সেইকেইটাই কৰিলো হয়নে কে দিয়া আছিলে কিবা দিয়া আছিলে তুমি JSM ত কৰা নাই কিন্তু এইটো JSM ত চাই লওঁ হ'ব না হ'ব নহ'ব চাগে 19 মাইনাছ x গুণনফল হ'ব না 19 মাইনাছ x গুণনফল সেইটোহে হ'ব মাইনাছ 16x হ'ব প্লাছ 19 ইনটু 16 এইটো হ'ব আমি JSM ত নাযায় আমি ডাইৰেক্ট যাওঁ আমি ইমান ক্ৰিটিকেলত নাযাওঁ মানে ইজিলি যাব লাগে কিন্তু ইয়াতে কেলকুলেশ্যনটো খাব আৰু টাইমটো একো নাই আমাৰ এইখিনি যদি হয় কিমান হ'ব এইটো 10 3 7 247 247 তাৰপিছত নেক্সট এইটোত কি আহিব 15 দুগুণ 30 আৰু 15 315 তাৰপিছত আহিব 16 লগত 23
কিমান হ'ব 368 না 368 আচ্ছা এইটো হৈ গ'ল 18 লগত 25 18 লগত 25 কৰিলে 200 16x তাৰপিছত আহিব কিমান হ'ব 435 তাৰপিছত নেক্সট আহিব এইটো এইটো হৈ গ'ল এইটো 13 3 গুণে 39 390 প্লাছ 13 403 403 এইখিনি হৈ গ'ল এতিয়া আমি কি কৰিব লাগে মাধ্য উলিয়াব লাগে আৰু মাধ্য দিয়া আছে 25 তেনেহ'লে গোটেইখিনি যোগ কৰা যোগ কৰি যি হয় 3 পাছে 8 8 16 তাৰপাছে 12 16 18 28 28ৰ 8 8 থাকিল 2 তাৰপিছত এইটো 0 3 3 9 10 14 16 16 6 7 থাকিলে 1 4 8 এইটো নহয় 8 10 13 15 18 একে 19 1968 1968 plus 16x divided by 106 equals to 25 কি আছিলে অলপ ক্যালকুলেশনত সময় লাগিব একো নাই নেক্সট কিমান হ'ব 25 25 6 গুণে 150 হয়নে 150 তেতিয়াহ'লে কি হ'ব 056222650 তেনেহ'লে ইয়াতে মান পাম 1968 plus 16x equals to পূৰণ কৰিলে আমি পাম 2650 এতিয়া এইটো যদি আমি ইফালে আনো মাইনাছ হ'ব মাইনাছ কৰিলে কিমান থাকিব 16x equals to 10 8 গ'লে 2 4 14 6 গ'লে 8 5 থাকিল 15 9 গ'লে 6 682 682 এতিয়া হৰণ কৰিব লাগে 16ৰে 4ৰে কাটি চাওঁ 4ৰে তোক 4 বাৰ 4 1 গুণে 4 2 থাকিল 28 4 7 গুণে 28 16ৰে 682 16 4 গুণে 64 16 4 গুণে 64 নাইব 4 42 16 3 গুণে 48 16 দুগুণে 32 নাইব কিমান 10 ইয়াতে কি আছে সমস্তত আছে নে নাই ডাইরেক্ট নাম্বার আছে আমি ক্যালকুলেটর দ্বারা একবার মানটো চেক করে লম কিমান কিমান আছে 19 13 19 13 কিমান 247 ঠিকে আছে 21 15 21 পূৰণ 15 315 ঠিকে আছে 23 16 23 আৰু 16 368 ঠিকে আছে 23 16 হৈ গ'ল 25 18
25 18 450 25 1 2 3 4 1 2 4 450 হ'ব লাগিছিলে আমি ইয়াতে 200 কৰিছো 450 আমাৰ ইয়াতে মিষ্টেক আছে সেইকাৰণে কামটো হোৱা নাই তাৰপিছত 25 18 লৈকে হৈ গ'ল 16x আহিল তাৰপিছত আহিব 29 15 চাই লওঁ 29 15 435 ঠিকেই আছে তাৰপিছত 31 13 31 13 403 এইটো ঠিকেই আছে এটাই মিষ্টেক আছিলে এতিয়া আমাৰ নতুনকৈ কৰিব লগা হ'ল নতুনকৈ কৰোঁতে কি হ'ব প্ৰথমতে 3 8 এটা 16 28 8 থাকিল 2 তাৰপিছত থাকিল ইফালে 3 8 14 15 19 20 21 21 1 থাকিল 2 2 থাকিলে 4 4 8 8 4 12 12 15 15 আৰু 3 দিয়ে 5 20 20 দিয়ে 22 2218 আমাৰ ইয়াতে প্ৰথমতে আহিব 2218 650 লগত মাইনাছ কৰিব লাগে 2650 এইটো ঠিকে আছিলে 2218 এইটো যদি ইফালে মাইনাছ কৰোঁ 10 পৰা 8 গ'লে 2 4 পৰা 1 গ'লে 3 6 পৰা 2 গ'লে 4 432 16 যদি কাটো 16 দুগুণ 32 32 ইয়াতে থাকিব 11 বহুত ডাঙৰ হৈ যায় ন 4ৰে মাৰি চাওঁ 4ৰে মাৰিলে 4 বাৰ 4 1 গুণে 4 3 নাযায় 0 4 8 গুণে 32 4ৰে যাব 4ৰে যদি এইটোক মাৰো কিমান বাৰ যাব 4 দুগুণে 8 2 থাকিল 28 4 7 গুণে 28 নহ'লে আমি xৰ মান কি পালো x equals to 27 আমার মিস্টেক আসলে তাতে তো x এর মান আমি কি পাম 27 অপশন নম্বর হবো a এখানে হৈ গল নেক্সট আহো ইয়াতে কি কোৱা আছে ইয়াতে p ৰ মান উলিয়াব লাগে এইটো মান সৰু আছে কথা নাই p ৰ মান 5 দুগুণে 10 8 5 গুণে 40 8 10 গুণে 80 220 লগত যোগ কৰিব লাগিব 22 দুগুণে 44 4 6 264 264 তাৰপিছত হ'ব এইটো 7p তাৰপিছত হ'ব 4 দুগুণে 8 80 25 দুগুণে 50 এইখিনিলৈকে হৈ গ'ল তাৰপিছত নেক্সট আহোঁ এফৰ মান ইয়াতে আমি যোগ কৰা নাই হ'ব 8 দিয়ে 10 5 15 15 22 4 দিয়ে 6 15 না 15 6 21 21 হতে 28 28 আৰু 22 28 30 50 ইয়াতে হ'ব এইটো 50 হৈ গ'ল এতিয়া আমাৰ এইখিনি যোগ কৰিব লাগে আৰু মান দিয়া আছে কিন্তু মাধ্য দিয়া আছে ইয়াতে মাধ্য আমাৰ দিয়া আছে 12.58 কিমান হ'ব 10 40 50 8 5 13 130 না 8 5 13 130 130 130 260 260 2 গুণে কিমান হ'ব 26 দুগুণ 52 হয় 52 5 2 0 তাৰপিছত আছে আৰু 264
264 4 8 8 784 নহ'লে এইটো হ'ব 784 plus 7p divided by 50 equals to 12.58. এতিয়া 784 plus 7p equals to এইটোৰ লগত যদি আমি পূৰণ কৰোঁ এইটো 0 থাকিল 8 5 গুণে 40 শূন্য 7 থাকিল 4 5 5 গুণ 25 4 29 9 7 থাকিল 2 5 দুগুণ 10 2 12 2 7 থাকিল 1 5 গুণ 5 একে 6 দুটাৰ আগত দশমিক আছে দুটা শূন্য কাটা যাব নোহোৱা হ'ব 629 629 এইটো যদি আমি ইফালে লওঁ মাইনাছ আহে আমাৰ যোগ কৰাত কৰবাত গণ্ডগোল হৈছে চাই লওঁ 0 0 4 প্ৰথমতেতো 4 আহিব 8 পাশে 13 13 6 19 19 1 20 8 4 12 30 32 32 2 গণ্ডগোল হৈছে তাত থাকিল 3 2 3 দিয়ে 5 524 যোগ কৰাত গণ্ডগোল হৈছে 524 হে পাব লাগিছিলে আমি 524 আমি এতিয়া যদি এইটো বিয়োগ কৰোঁ বিয়োগ কৰিলে কিমান পাম 7p equals to 9 পৰা 4 গ'লে 5 2 পৰা 2 গ'লে 0 6 পৰা 5 গ'লে 1 হাতেৰে যদি আমি কাটো হাতেৰে কাটিলে 7 1 গুণে 7 7 5 গুণে 35 মানে কি পালো আমি 15 p equals to 15 আৰু অপশ্যন নম্বৰ দিয়া আছে b হ'ব কাৰেক্ট এইটোত আহোঁ এইটোত কি কোৱা আছে চাওঁ এৰিথমেটিক মিন অফ দা সমান্তৰ মাধ্য উলিয়াব লাগে সমান্তৰ মাধ্যহে উলিয়াব লাগে হয় নে নহয় এইটোৰ আগত যোগফল কৰা 6 4 10 8 2 10 3 1 4 24 তো পারলো আমি 24 ওকে 5 দুগুণে 10 6 4 গুণে 24 7 6 গুণে 42 8 1 গুণে 8 8 9 গুণে 72 10 গুণে 30 যোগ কৰা যোগ কৰিলে কিমান হ'ব 42 8 কিমান হ'ব এইটো 50 60 90 90 পৰা 20 ললে 110 4 থাকিল ইফালে আহিল নহ'লে 76 110 আৰু 76 কিমান হ'ব 186 আহিব 186 186 divided by 24 6 কাটা যায় 6 4 গুণে 24 6 3 গুণে 18 6 গুণে 6 4 31 হরণ করা দশমিকত আহি যাব 4 7 গুণে 28 প্ৰথমতে 7 আহিব অপশ্যন নম্বৰ বি ঠিক আছে বেলেগ আৰু চাবই নালাগে আমি ইয়াতে গমে পাই গলো কোনটো আহিব আচ্ছা ইয়াত কৰি চাওঁ কি আহে 3 নামিল না 4 7 গুণে 28 আচ্ছা 30 হল এইটো হ'ব 28 নামিব কিমান 2 20 4 5 গুণে 20 ইমান কৰিবই না 7.75 কৰিবই নালাগে আমি ডাইৰেক্ট পাওঁ কম্পিটিটিভ নহয় জানো তেনেহ'লে 7.75 আমাৰ জাষ্ট দেখুৱাই দিলে হৈ গ'ল ইয়াতে এইখিনি আছে মোৰ টেলেণ্টহে চেক কৰে বেলেগ একো নাই ইমান এক্সপ্লেইন কৰিব নালাগে কাৰণ ষ্টেপ মাৰ্কিং তাতে নাথাকিব আৰু ষ্টেপ মাৰ্কিং নিদিও নহয় হয়নে নহয় মাধ্য উলিয়াব লাগে অ'কে প্ৰথমতে কি হ'ব এইটো 11 4 কিমান হ'ব এইটো 25 25 4 3 4 3 7 7 15 25 আৰু 15 কিমান হ'ব 40 কিমান হ'ব 40
এতিয়া আমাৰ 5 4 গুণে 20, 8 6 গুণে 48, 28, 98, 14 8 98, 1 8 গুণে 88, 3 9 গুণে 27। যদি যোগ করো 7 8 15, আচ্ছা 8 3 গুণ 24, 31 और 1, হাতে গেল 3, 10, আচ্ছা এটো হইছে 10, 10 20 আর 25, 25 নিয়ে 28, 281 divided by 40. That 281 আমি 40 হরণ করব লাগে 4 7 গুণে 28, 281 নামিল দশমিক দিলে শূন্য নাযায় আৰু এটা শূন্য তেনেহলে 7.0 অপশন নম্বৰ বি হৈ গ'ল আমি এইখিনি কৰি থাকিবই নালাগে হয়নে যদি আনো 100 হ'ব শূন্য কাটা 40 দুগুণে 80 নামিব কিমান 20 205 ঠিক আছে 7. গোটেইখিনি কৰিব নালাগে অলপমান কৰোঁতে আমি গমেই পাই যাওঁ ইয়াতে কি আছে এইখিনি কাটিলে আমি পালো 7.025 নেক্সটত আমাক কি দিছে যদি এইবোৰৰ মাধ্য 16 হয় তেন্তে xৰ মান উলিওৱা মাধ্য হলে কি কৰিব লাগে গোটেইকেইটাকে যোগ কৰিব লাগে হয়নে 29 একে 30 30 20 50 12 8 20 70 79 plus x divided by 1 2 3 4 5 6 equals to 16 এইটো মান কিহৰ মান উলিয়াই আছো মাধ্যৰ মান উলিয়াই আছো তেনেহলে যদি এইখিনি হয় ইয়াতে আমি কি কৰিম 16 লগত পূৰণ কৰি দিম 60 96 96 x equals to 96 minus 79 xৰ মান কিমান হ'ব 16 9 গ'লে 7 8 7 গ'লে 1 17 তেনেহ'লে অপশ্যন হ'ব এ ইয়াতে কি দিয়া আছে সমান্তৰ মাধ্য 17 হলে পিৰ মান উলিয়াব লাগে সমান্তৰ মাধ্য দিয়া আছে তেন্তে পিৰ মান কিমান হ'ব মই এইটো কৈছে ওকে ইয়াতে আমি যোগ কৰোঁ 1 2 3 4 5 6টা আছে কিন্তু আকৌ আচ্ছা ইয়াতে 16 14 30 হয় না 30 15 15 30 60 3 থাকিল 20 80 তেনেহলে 80p আচ্ছা 80 plus p 80 plus p divided by কিমান 6 equals to 17 তেনেহলে p মান 80 plus p equals to 6 42 6 গুণে 60 60 আৰু 42 কিমান হ'ব 102 102 তো পিৰ মান কিমান হ'ব 102 পৰা যদি 80 যায় 22 এনসার হ'ব 22 ডি নেক্সটত আহোঁ নেক্সটত কি কোৱা আছে সমান্তৰ মাধ্য উলিয়াব লাগে ওকে যোগ কৰা 12 লগত 28 কৰিলে কিমান 40 40 আৰু এইটো কিমান হ'ব 40 80 80 100 10 20 30 আৰু 8 14 30 40 40 144 144 ডিভাইডেড বাই 12 হ'ব নেকি 1 2 3 4 5 6 7 8 8 দিয়া আছে 8 1 গুণে 8
6 8 8 গুণে 64 18 অপশন নাম্বার বি আৰু বেছি নাই কোৱেশ্চন ইয়াৰ সমান্তৰ মাধ্য উলিয়াব লাগে সমান্তৰ মাধ্য উলিয়াব লাগিলে কি কৰিব লাগিব যোগ কৰা 5 ৰে হৰণ কৰা তাতে 9 9 2 11 19 19 20 25 25 5 আর থাকিল 2 তাহলে 4 দুনে হাতে 4 11 আৰু 11 22 ফাৰ্ষ্টত কিমান কৰিছিলো 2 22 24 245 divided by 245 divided by 5 কিমান হ'ব 5 4 গুণ 5 9 গুণ 49 নম্বৰ সি কি আহিব এতিয়া আচ্ছা বিতৰণৰ পৰিসৰ আমাৰ পৰিসৰ উলিয়াব ৰেঞ্জ একদম হাইয়েস্ট নাম্বাৰ চোৱা আৰু লোৱেষ্ট নাম্বাৰ চোৱা কি আছে 9 হাইয়েস্ট নাম্বাৰ আছে 9 লোৱেষ্ট নাম্বাৰ আছে 1 8 হ'ব অপশন নাম্বাৰ এইটো 8 minus 1 equals to আচ্ছা 9 minus 1 9 minus 1 equals to 8 অপশন নাম্বাৰ এইটো ইয়াতে অলপমান আছে মাধ্য যদি 40 আৰু মানক বিচ্যুতি যদি 5 হয় তেন্তে বিচৰণ গুণাঙ্ক কিমান হ'ব কোএফিচিয়েন্ট কিমান হ'ব মিন দিয়া আছে 40 স্ট্যান্ডার্ড ডেভিয়েশন 5 কোএফিচিয়েন্ট ভেরিয়েশনৰ ফৰ্মুলা জানো আমি কোএফিচিয়েন্ট অফ ভেরিয়েশন কি আছিল SDM ইনটু 100 কেতিয়া কৰিছিলো পার্সেন্টেজত যদি থাকে তো এটা পার্সেন্টেজত দিয়া আছে অপশন আমি কি কৰিম স্ট্যান্ডার্ড ডেভিয়েশন মানক বিচ্যুতি 5 তলত হ'ব মাধ্য 40 পূৰণ 100 এটা শূন্য গ'ল তাৰপিছত ইয়াতে 50 4ৰে 50 কাটিলে কেইবাৰ যায় এইটো কাটিলে 2 বাৰ দশমিকত আহে কাৰণ 5 দুগুণে 10 ইয়াতে থাকিল 2 2 বাৰ 5 বাৰ আকৌ 2ৰে 2 কাটা গ'ল 2ৰে 2 কাটা গ'ল কিমান থাকিল 5 মানে 5% 5% অপশন নম্বৰ ডি দুটাই আছে এইটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন এইটো নেক্সটটো এইটো ট্ৰাই কৰিব লাগিব অলপ মিষ্টেক দিয়া আছে কুৱেশ্যনটো মিষ্টেক মানে সব ঠিকে আছে টাইপিং এৰৰ হৈ আছে এইখিনি জেগাত তো ট্ৰাই কৰিম বাৰু কি দিয়া আছে ইয়াতে মানক বিচ্যুতি আচ্ছা মাধ্য দিয়া আছে 25 মানক বিচ্যুতি 5 কোএফিচিয়েন্ট ভেরিয়েশন সেম কোএফিচিয়েন্ট ভেরিয়েশন কিমান হ'ব এম ইনটু 100 পার্সেন্টেজত দিয়া আছে নহয় SD ৰ মান 5 এমৰ মান দিছে 25 পূৰণ 100 নহ'লে কিমান হ'ব এইটো 20% অপশন নম্বৰ ডি কাৰণ কাটা যাব নহয় এইটো 4 বাৰ 5 4 গুণে 20 আহিব আজি এইখিনি আছিলে এইটো পৰিসংখ্যা আমাৰ টপিকটো কমপ্লিট হ'ল ইয়াৰে